1987 চন 1987 চনৰ 12 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ এইখন ক্ষেত্ৰতে চলিছিল অসম সাহিত্য সভাৰ 53তম অধিৱেশন আৰু এইবেলিও 31 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে অসম সাহিত্য সভাৰ 77তম অধিৱেশন সুদীৰ্ঘ 37টা বছৰৰ পিছত এই একেখন ক্ষেত্ৰতে অনুষ্ঠিত হ'বলৈ গৈ আছে অসম সাহিত্য সভাৰ 77তম অধিৱেশন এয়া হৈছে বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ এই ভট্টদেৱ ক্ষেত্ৰত 1987 চনতো অসম সাহিত্য সভাৰ 53তম পাঠশালা অধিৱেশন হৈছিল আৰু 2025 চনৰ 31 জানুৱাৰীৰ পৰা আকৌ আৰম্ভ হ'ব ইয়াতে 77তম পাঠশালা অধিৱেশন এতিয়া কথাটো হ'ল এই ক্ষেত্ৰখন সেই সময়তো 1987 চনতো একেই নামকৰণ কৰা আছিল ভট্টদেৱ ক্ষেত্ৰ আৰু এইবাৰো নামকৰণ কৰা হৈছে ভট্টদেৱ ক্ষেত্ৰ বুলি এতিয়া কথাটো হ'ল ভট্টদেৱ ক্ষেত্ৰ বুলি কিয় নামকৰণ কৰা হৈছে ভট্টদেৱ ক্ষেত্ৰ বুলি এই কাৰণেই নামকৰণ কৰা হৈছে যে অসমীয়া গদ্য সাহিত্যৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ দেৱৰ প্ৰপন্ন শিষ্য বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ওৰফে ভট্টদেৱৰ জন্ম হৈছিল বজালী জিলাৰ বিছানকুছিত আৰু এই ক্ষেত্ৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ উত্তৰে এই মহান বিদ্বানগৰাকীৰ বিদগ্ধ সংস্কৃত পণ্ডিত গৰাকীৰ জন্ম হৈছিল অৰ্থাৎ বজালীৰ বিছানকুছিত জন্ম হৈছিল মহাপুৰুষ শ্ৰী ভট্টদেৱৰ আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই একেখন ক্ষেত্ৰকে 1987 চনতো নামকৰণ কৰা হৈছিল ভট্টদেৱ ক্ষেত্ৰ বুলি আৰু আজি 77তম পাঠশালা অধিৱেশনৰ এই ক্ষেত্ৰখনকো নামকৰণ কৰা হৈছে ভট্টদেৱ ক্ষেত্ৰ বুলি আহক আমি গোটেই পৰিৱেশটো এবাৰ চাই লওঁ যুদ্ধংদেহী প্ৰস্তুতিৰে 77তম পাঠশালা অধিৱেশনৰ প্ৰস্তুতি চলি আছে একেলগে আইটি কৰি আছো কি কৈছে কৰি আছো আৰু আপোনাৰ মই গ্ৰিজত কাম পাৱাৰ ইলেক্ট্ৰিচিটি গ্ৰিজত কৰিছিলোঁ তাৰপিছত কিবা অলপ এই মানে সেই লাগি কিনে ঘৰৰ অসুবিধাৰ কাৰণে কামটো বাদ দিলোঁ বাৰু দীপজ্যোতি অধিকাৰী ত্ৰিশূল যি আছে ত্ৰিশূলৰ পৰা